हेलो ভিউৱাৰ্ছ নমস্কাৰ অন্বেষণ চেনেললৈ মই ৰিংকি চাহুৱে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আলোচনা কৰিবলৈ লৈছো ল্যাঙ্গুৱেজ লাৰ্নিং স্কিলছ অৰ্থাৎ ভাষা শিকনৰ কৌশলসমূহৰ বিষয়ে ভাষা শিকনৰ মুখ্য চাৰিটা কৌশল হৈছে লিসেনিং অৰ্থাৎ শ্ৰৱণ স্পিকিং অৰ্থাৎ কথন ৰিডিং অৰ্থাৎ পঠন আৰু ৰাইটিং অৰ্থাৎ লিখন পোনপ্ৰথমে আমি এই চাৰিটা স্কিলৰ বিষয়ে থুলমূলকৈ আলোচনা কৰি লওঁ প্ৰথম স্কিলটো হৈছে লিসেনিং অৰ্থাৎ শ্ৰৱণ লিসেনিং ইজ অলৱেজ ৰিলেটেড টু অৰেল ইনপুট নট অৰেল অৰেল AURAL অৰেল বুলি ক'লে ইট ইজ অলৱেজ ৰিলেটেড টু সেন্স অফ হিয়াৰিং অৰ্থাৎ আমাৰ শ্ৰৱণৰ সৈতে জড়িত এক প্ৰক্ৰিয়া ইয়াত এজন সেন্ডাৰে এটা মেছেজ দিব আৰু শ্ৰোতা অৰ্থাৎ ৰিসিভাৰে মেছেজটো ৰিসিভ কৰিব এই পৰ্যায়ত সেন্ডাৰৰ প্ৰনাউন্সিয়েচন পাংচুৱেচন ৰিদম অৰ্থাৎ সেন্ডাৰৰ শব্দৰ উচ্চাৰণ জ্যোতিচিহ্নৰ ব্যৱহাৰ লয় ছন্দ ইত্যাদি শুদ্ধ হোৱাটো নিতান্তই আৱশ্যকীয় কাৰণ ছাত্ৰ-ছাত্ৰীয়ে বা শিশুৱে যি শুনিব বা যেনে ধৰণে শুনিব পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে তেনেকৈয়ে ক'ব হেহে ল্যাঙ্গুৱেজ সাবজেক্ট এটাৰ শিক্ষাদান কৰিবলৈ যাওঁতে মডেল ৰিডিং যেটোক আদৰ্শ পঠন বুলি কোৱা হয় মডেল ৰিডিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা যায় যাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সেই মডেল ৰিডিং ভালদৰে শুনি ভৱিষ্যতে ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হয় তাৰ পাছত আহিলে স্পিকিং অৰ্থাৎ কথন কৌশললৈ য'ত শিশুৱে বা ছাত্ৰ-ছাত্ৰীয়ে শুনা কথাখিনি নিজে ক'বলৈ যত্ন কৰে কথনৰ সাধাৰণতে তিনিটা পৰিস্থিতি হ'ব পাৰে ইন্টাৰেক্টিভ য'ত দুজন ব্যক্তিৰ মাজত টু ৱে প্ৰচেছ হয় অৰ্থাৎ দুজন ব্যক্তিয়ে ইজনে আনজনৰ লগত মতৰ বা ভাৱৰ বিনিময় কৰে অৰ্থাৎ দুইজনে সেন্ডাৰ হিচাপেও কাম কৰে আৰু দুইজনে ৰিসিভাৰ হিচাপেও কাম কৰে তাৰ পাছৰটো হ'ল পাৰ্শিয়েল ইন্টাৰেকশন ইয়াত মাজে সময়ে ইন্টাৰেকশন হয় ফৰ এক্সাম্পল ফেসবুক লাইভৰ কথা আমি ক'ব পাৰোঁ এজন ব্যক্তিয়ে যেতিয়া ফেসবুক লাইভত আহে তেতিয়া তেওঁ হয়তো হাজাৰ হাজাৰ মানুহ হয়তো জড়িত হৈ পৰে সেই হিচাপত তেওঁলৈ হাণ্ড্ৰেডছ অফ কুৱেশ্যনছ এণ্ড কুৱেৰিজ যাব পাৰে তেওঁক বিভিন্নজনে বিভিন্ন প্ৰশ্ন হয়তো সুধিব পাৰে কিন্তু উক্ত ব্যক্তিজনে নিজৰ কথাৰ মাজতে সিলেক্টিভ কেইটামান প্ৰশ্নৰহে হয়তো উত্তৰ দিবলৈ সক্ষম হয় যেটো হৈছে পাৰ্শিয়েল ইন্টাৰেকশন অৰ্থাৎ আংশিক ইন্টাৰেকশনৰ এটা সিচুৱেশ্যনৰ এটা উদাহৰণ শেষৰটো হৈছে নন ইন্টাৰেক্টিভ সিচুৱেশ্যন য'ত দুজন শ্ৰোতা আৰু বক্তাৰ মাজত ইন্টাৰেকশন নহয় ইন্টাৰেকশনৰ কোনো সুবিধা নাথাকে আমি এই ক্ষেত্ৰত টেলিভিজন বা প্ৰি ৰেকৰ্ডেড ভিডিঅ'জ যেনে এতিয়া মই এই ৰেকৰ্ডেড ভিডিঅ' মই কৈ থকা কথাখিনিৰ কথাই আপোনালোকে উদাহৰণ হিচাপে ল'ব পাৰে ইয়াত সেন্ডাৰ আৰু ৰিসিভাৰৰ মাজত ইন্টাৰেকশন যোগাযোগৰ কোনো সুবিধা নাথাকে এইকেইটা হৈছে স্পিকিং বা কথনৰ কিছুমান সিচুৱেশ্যন কথা কওঁতে আমি বিভিন্ন ধৰণে ইন্টাৰেক্ট কৰিব পাৰোঁ সদায় কথা কোৱা বুলি ক'লে দুই পক্ষৰ কথা আমাৰ মনলৈ আহে কিন্তু দুই পক্ষৰ মাজৰ ইন্টাৰেকশনৰ বিভিন্ন সিচুৱেশ্যন বা পৰিস্থিতি থাকে হেকেটাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ এতিয়া আহিলো তৃতীয় কৌশলটোলৈ যেটো হৈছে ৰিডিং অৰ্থাৎ পঠন পঠন কৌশলত কি হয় ব্যক্তিয়ে শব্দ বা সিম্বলক শব্দক যদি আমি সিম্বল বুলি ধৰো এই সিম্বলৰ জৰিয়তে কিছুমান অৰ্থপূৰ্ণ তথ্য
সংগ্ৰহ কৰিবলৈ বা গ্ৰহণ কৰিবলৈ সুবিধা পায় ৰিডিঙৰো তেনেকৈ বিভিন্ন টাইপ আছে বিভিন্ন ধৰণ আছে যেনে লাউড ৰিডিং সাইলেন্ট ৰিডিং ইন্টেনসিভ ৰিডিং এক্সটেনসিভ ৰিডিং ইত্যাদি লাউড ৰিডিং হৈছে যেটো শব্দ কৰি পঢ়া হয় সাধাৰণতে লোৱাৰ ক্লাছৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত বেছি প্ৰযোজ্য হয় লাউড ৰিডিং দেন সাইলেন্ট ৰিডিং যেটো মনে মনে পঢ়া হয় য'ত শব্দ কৰা নহয় ইন্টেনসিভ ৰিডিং হৈছে খুব মানে গুৰুত্ব সহকাৰে যেতিয়া আমি পঢ়ো এটা টপিক এটা বিষয়বস্তু যেতিয়া আমি প্ৰত্যেকটো শব্দ প্ৰত্যেকটো সেন্টেন্স যেতিয়া আমি পঢ়িয়াই চাই অৰ্থৰ ৰস উলিয়াই চেপি অৰ্থ উলিয়াই যেতিয়া আমি পঢ়ো হেতু হৈছে ইন্টেনসিভ ৰিডিং এণ্ড এক্সটেনসিভ ৰিডিং হৈছে যেটো আমি প্লেজাৰৰ কাৰণে পঢ়ো ধৰি লওক মই উপন্যাস পঢ়ি ভাল পাওঁ বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ মই কিবা এখন উপন্যাস হাতত লৈ এফালৰ পৰা পঢ়ি গৈছো সাধাৰণতে এক্সটেনসিভ ৰিডিং খুব ফাষ্ট হয় পঢ়ি যাওঁ তাত আসলতে প্ৰত্যেকটো শব্দ বা প্ৰত্যেকটো সেন্টেন্সত ইমান গুৰুত্ব দিয়া নহয় এক্সটেনসিভ ৰিডিঙত গুৰুত্ব দিয়া হয় মূল কথাটোৰ ওপৰত সাৰ কথাটোৰ ওপৰত সো देयर आर ডিফাৰেন্ট টাইপ অফ ৰিডিং বহুত ধৰণৰ ৰিডিং আমি পাওঁ নেক্সট অৰ্থাৎ আটাইতকৈ শেষৰ কৌশলটো হৈছে ৰাইটিং অৰ্থাৎ লিখন কৌশল ইয়াত শিক্ষাৰ্থীয়ে নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ কৰাৰ সুবিধা পায় য'ত তেওঁ ব্ৰেইন ষ্টৰ্মিং অৰ্থাৎ মস্তিষ্ক ধুমুহা পদ্ধতিৰ জৰিয়তে নতুন নতুন আইডিয়াছ কনচেপ্টছ ইত্যাদি এক্সপ্ৰেছ বা প্ৰকাশ কৰাৰ সুবিধা পায় য'ত শিক্ষাৰ্থীয়ে শব্দৰ সঠিক প্ৰয়োগেৰে এটা সিকুৱেন্সত বা এটা ক্ৰমত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে মূলত স্কিল বুলি ক'লে আমি চাৰিটা স্কিল পাওঁ এতিয়া স্কিল কেইটাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ লৈছো সদায় মনত ৰাখিব যে এই চাৰিটা স্কিলক মূলত দুটা ভাগত ভাগ কৰিছে হেইকেটা হৈছে ৰিসেপ্টিভ স্কিল যাক আমি পেসিভ স্কিল বুলিও কওঁ আৰু অসমীয়াত নিষ্ক্ৰিয় কৌশল বুলি কোৱা হয় আৰু আনটো হৈছে প্ৰডাক্টিভ স্কিল বা এক্টিভ স্কিলছ যাক সক্ৰিয় কৌশল বুলি কোৱা হয় ৰিসেপ্টিভ স্কিলত ইনপুট বুলি কোৱা হয় য'ত গ্ৰহণ কৰে য'ত ব্যক্তিৰ নিজস্বকে কৰিব লগা বিশেষ নাথাকে তেওঁ জাস্ট ৰিসিভ কৰে হে স্কিল কেটা হৈছে লিসেনিং আৰু ৰিডিং ইয়াত বিভিন্ন ইনফৰমেশন বা তথ্য শিক্ষাৰ্থীয়ে গ্ৰহণ কৰে বুজি পায় তেওঁ যেতিয়া লিসেনিং কৰে যেতিয়া তেওঁ শ্ৰৱণ কৰে বা শুনে যেতিয়া আনৰ কথা তেতিয়া তেওঁ নিজাববীয়াকৈ কিবা এটা কৰাৰ তাত কথা নাহে তেওঁ জাস্ট আনে দিয়া ইনফৰমেশন খিনি জাস্ট লয় ৰিসিভ কৰে সেইকাৰণে কোৱা হৈছে ৰিসেপ্টিভ বা ইনপুট বা পেসিভ মানে তেওঁ হে সময়ত এক্টিভ হৈ থকা ডেফিনেটলি এক্টিভ হৈ আছে কিন্তু তেওঁ কাম কৰা নাই তেওঁ ফালৰ পৰা একো কৰা নাই তেওঁ জাস্ট শুনিছে ৰিসিভ হে কৰিছে দেন ৰিসেপ্টিভ ইন স্কিল আনটো ৰিসেপ্টিভ স্কিল হৈছে ৰিডিং য'ত তেওঁ অলৰেডি লিখি থোৱা কিবা এটা ডকুমেন্ট বা আৰ্টিকল বা যিকোনো বিষয় যিকোনো তেওঁ জাস্ট পঢ়িছে আৰু জ্ঞান আহৰণ কৰিছে দেন প্ৰডাক্টিভ বা যেটো সক্ৰিয় কৌশল বুলি কোৱা হৈছে প্ৰডাক্টিভ স্কিল খিনি হৈছে আউটপুট য'ত স্পিকিং আৰু ৰাইটিং স্কিলক ইনক্লুড কৰা হৈছে ইয়াত স্পিক যেতিয়া এজন ব্যক্তিয়ে কথা ক'ব কথন কৌশল ব্যৱহাৰ কৰিব তেতিয়া তেওঁ কথা কওঁতে শব্দৰ সঠিক প্ৰয়োগেৰে কেনেকৈ তেওঁ এটা অৰ্থপূৰ্ণ বাক্যৰ গঠন কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব তাৰ ওপৰত তেওঁ গুৰুত্ব দি তেওঁ এক্টিভলি কাম কৰিব লাগিব দেন ৰাইটিং য'ত তেওঁ লিখোতে সদায় কনসিয়াস হ'ব লাগিব এবাউট একুৰেসি যাতে স্পেলিং মিস্টেক নহয় যাতে তেওঁৰ সেন্টেন্সটো এটা
প্ৰপাৰ মিনিং ওলায় চ' ইয়াত আৰ্জিত জ্ঞানৰ জৰিয়তে নিজাববীয়াকৈ চিন্তা কৰি নতুন কিবা এটা সৃষ্টি কৰা হয় বা গঠন কৰা হয় যিটোৰ কাৰণে প্ৰডাক্টিভ বুলি কোৱা হৈছে চ' মূলতঃ এই চাৰিটা স্কিলক দুটা ভাগত ভাগ কৰিছে মনত ৰাখিব সেইটো কথা এটা হৈছে প্ৰডাক্টিভ আনটো হৈছে ৰিচেপ্টিভ তাৰ পিছত আন এটা গুৰুত্বপূৰ্ণ বিষয়লৈ যাওঁ যিটো হৈছে ইণ্টিগ্ৰেটেড স্কিলছ এপ্ৰ'চ অৰ্থাৎ আটাইকেইটা কৌশলৰ ব্যৱহাৰ যিটো এটা ছিকুৱেঞ্চত কৰা হয় সেই ছিকুৱেঞ্চটোক আমি ইন শ্বৰ্ট LSRW অৰ্থাৎ লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং বুলি আমি কওঁ এটা বিষয়বস্তু শিকিবলৈ যাওঁতে এটা লেংগুৱেজ টিচাৰে একেটা ক্লাছত আটাইকেইটা স্কিল বা কৌশল ব্যৱহাৰ কৰিব লাগে ফৰ এক্সাম্পল এজন শিশুৱে ছাত্ৰ ছাত্ৰীৰ সৈতে এটা ষ্টৰী বা সাধু আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে শিক্ষকজনে সেই সাধুটোৰ এটা মডেল ৰিডিং আদৰ্শ পঠন বুলি যিটো কোৱা হয় মডেল ৰিডিং দিব যাতে ছাত্ৰ ছাত্ৰীয়ে উইথ প্ৰপাৰ প্ৰনাউন্সিয়েশ্যন অৰ্থাৎ উচ্চাৰণ পাংচুৱেশ্যন অৰ্থাৎ জ্যোতিচিহ্নৰ ব্যৱহাৰ পজ ৰিদম ছন্দ লয় ইত্যাদিৰ জৰিয়তে শিক্ষকৰ পঠন মনোযোগেৰে শিক্ষাৰ্থীয়ে যাতে শুনিবলৈ সুবিধা পায় তাৰ পাছত কথন কৌশল বিকাশৰ বাবে ছাত্ৰ ছাত্ৰীৰ সৈতে সাধুটোৰ বিভিন্ন দিশ শিক্ষকে আলোচনা কৰিব পাৰে বা শিক্ষাৰ্থীক নিজৰ ভাষাত সাধুটো ক'বলৈ শিক্ষকে এনকাৰেজ কৰিব পাৰে ৰিডিং বা পঠন স্কিল ডেভেলপমেণ্টৰ বাবে শিক্ষকে লাউড ৰিডিং অৰ্থাৎ সৰৱ পঠন লগতে সাইলেণ্ট ৰিডিং অৰ্থাৎ নীৰৱ পঠন ইত্যাদিৰ সহায় ল'ব পাৰে আৰু এট লাষ্ট ৰাইটিং বা লিখন কৌশল বিকাশৰ বাবে শিক্ষকে ছাত্ৰ ছাত্ৰীক একৰ্ডিং টু দ্য এজ লেভেল তেওঁলোকৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰাইটিং এক্টিভিটি ক্লাছৱৰ্ক হিচাপে লগতে হোমৱৰ্ক হিচাপেও দিব পাৰে মুঠৰ ওপৰত এজন ভাল শিক্ষকে সদায় এটা টপিক আলোচনা কৰিবলৈ যাওঁতে উক্ত আটাইকেইটা স্কিল ডেভেলপমেণ্টত সমানে গুৰুত্ব দিব লাগে এই কৌশলকেইটাৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বেলেন্সিং দ্য স্কিলছ অৰ্থাৎ আটাইকেইটা স্কিলত সমানে গুৰুত্ব দিয়া আমি প্ৰায় দেখোঁ কিছুমান শিক্ষাৰ্থীয়ে অকল পঢ়ি ভাল পায় লিখিবলৈ দিলে টান পায় আন কিছুমানে লিখিহে ভাল পায় পঢ়িব নিবিচাৰে কিছুমানৰ আকৌ শুনাৰ ধৈৰ্য নাথাকে আনহাতে কিছুমানে আকৌ কথা ক'ব নিবিচাৰে কিন্তু এটা ভাষা কম সময়তে সঠিকভাৱে শিকিবলৈ বা এটা ভাষাত পাকৈত হ'বলৈ হ'লে এই আটাইকেইটা কৌশলত সমানে গুৰুত্ব দিয়াটো নিতান্তই আৱশ্যকীয় চ' লেংগুৱেজ লাৰ্ণিং স্কিলছ বুলি ক'লে আমি মূলতঃ এইখিনি কথা সাঙুৰি ল'ব পাৰোঁ আশা কৰোঁ সকলোৱে ভালদৰে বুজি পাইছে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ